Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি চাম আমাৰ যি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হয় গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ কাৰণে, আৰু এই পৰীক্ষাটোৰ সিলেবাসটো কি হয় সেই সম্পৰ্কত আমি কিছু কথা চাম, আৰু সিলেবাসটো কি থাকে সেইখিনি বস্তু আজি আমি চাম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু বিশেষকৈ তেওঁলোকে যিসকলে নতুনকৈ BEd পাছ কৰিছে বা নতুনকৈ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত ইন ফিউচাৰ পৰীক্ষাটো দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱী আছে যিসকলে নতুনকৈ BEd কৰিছে আৰু নেক্সট টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত বহিবলৈ গৈ আছে। তো প্ৰথমতে এইবাৰ যেতিয়া এডভাৰটাইজ হৈছিল প্ৰথমতে মেথমেটিক্সৰ মাৰ্কছটো সোমোৱা নাছিল, ইয়াৰ পিছত অলপ চিলেবাছটো মডিফাই কৰি পেলাই মেথছৰ মাৰ্কছৰ ইয়াত সোমাই দিয়া হৈছে। তো ইয়াতে প্ৰথমতে আছে পেডাগজি আছে 50 মাৰ্কছ, তাৰপিছত আছে এবাউট আসাম এণ্ড ইটছ পিপুল 35 মাৰ্কছ থাকিব ইয়াতে, আৰু জেনেৰেল মেথমেটিক্স 10 ষ্টেণ্ডাৰ্ড 15 মাৰ্কছ থাকিব, তাৰপিছত জেনেৰেল ইংলিছ 30 মাৰ্কছ, আৰু জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ 10 মাৰ্কছ। গতিকে আমাৰ যিবিলাক কম্পিটিটিভ এক্সামৰ গোটেইখিনি চিলেবাছে ইয়াত কভাৰ হ'ব বুলি আমি ক'ব পাৰোঁ। কাৰণ কিয় আমাৰ এবাউট আসাম এণ্ড ইটছ পিপুলত চাব গ'লে আমাৰ অসম আৰু অসমৰ যিবিলাক জনবসতি বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব। আৰু জেনেৰেল মেথমেটিক্সৰ 10 ষ্টেণ্ডাৰ্ডৰ বেছিক মেথমেটিক্স কিছুমান আহে, আৰু ইংলিছৰ যিখিনি আমাৰ বেছিক ইংলিছ বা বেছিক গ্ৰামাৰ সেইবিলাক আহিব। আৰু জেনেৰেল ষ্টাডিজ বুলি কওঁতে বৰ্তমান সময়ৰ যিবিলাক ইম্পৰ্টেণ্ট টপিক বা ইম্পৰ্টেণ্ট বিষয়বস্তু বা আমাৰ কমনলি আমি জানিব লগা যিবোৰ হিষ্ট্ৰিকেল বা আমাৰ ইণ্ডিয়ান পলিটিকেল যিবিলাক বিষয়বস্তু সেইবিলাকৰ ওপৰত প্ৰশ্ন আহে। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ডে টু ডে কাৰেণ্ট এফেয়াৰ্ছ লাষ্ট 1 ইয়াৰ বা আমাৰ ৰাজ্যিক পৰ্যায়ৰ যিবিলাক গুৰুত্বপূৰ্ণ ঘটনা, নেশ্যনেল লেভেলৰ গুৰুত্বপূৰ্ণ ঘটনা বা ৱৰ্ল্ড লেভেলৰ গুৰুত্বপূৰ্ণ ঘটনা সেইবিলাক আহে। গতিকে যিসকলে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট দিম বুলি ভাবিছে ইন ফিউচাৰ তেওঁলোকে এই 140 নম্বৰৰ চিলেবাছটো চাই পেলাই প্ৰিপাৰেশ্যন চলাব পাৰে। আৰু চিলেবাছটো হয় চেঞ্জ হোৱাৰ সম্ভাৱনা নাই, কাৰণ কিয় এই চিলেবাছটো অহা বেছি দিন হোৱা নাই। এইবাৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈছে তাতে এইটো ইমপ্লিমেণ্ট হৈছে। গতিকে এই চিলেবাছটো যদি চাই থাকে বা এই চিলেবাছত যিখিনি আমাৰ টপিক আছে সেই টপিককেইটাৰ ওপৰত যদি আমি ষ্টাডি কৰি থাকোঁ তেতিয়াহ'লে আমাৰ নেক্সট টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে এটা ভাল প্ৰিপাৰেশ্যন হৈ থাকিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই সমূহ কথাখিনি আলোচনা কৰিলোঁ। নেক্সট ইয়াৰ লগত আমি ডিটেইলছত ডিছকাছ কৰিম। থেংক ইউ।